29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহ, 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অগাপিছাকৈ অসমলৈ আহিব মোদী শ্বাহৰ জ্যোতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ শুকুৰবাৰে সংবাদমেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তিনিটাকৈ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। নুমলীগড়ত জৈৱ শোধনাগাৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। আমাৰ নুমলীগড় শোধনাগাৰত আপোনালোকে জানে যে সেই শোধনাগাৰটোত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে। নুমলীগড় শোধনাগাৰত আমি এটা বায়' ৰিফাইনেৰী বনাইছিলোঁ ফিনলেণ্ডৰ এটা কোম্পানীৰ লগত সহযোগত চেম্ফলি বুলি। এই বায়' ৰিফাইনেৰীটো ছেকেণ্ড বায়' ৰিফাইনেৰী হ'ব। এই ছেকেণ্ড বায়' ৰিফাইনেৰীটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব আৰু নুমলীগড় শোধনাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব। নুমলীগড়ৰ পিছত দৰঙত উপস্থিত হৈ তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 12,000 কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলাৰ পিছত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব। দৰঙত তেখেতে তিনিটা কাম কৰিব। মঙলদৈত তেখেতে শুভ অৰ্পণ কৰিব। গুৱাহাটী ৰিং ৰোড, যিটো 7,000 কোটি টকা ব্যয় কৰি এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগী দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব। থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙলদৈত মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব। ৰাতিপুৱা 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়' ৰিফাইনেৰী আৰু মঙলদৈৰ পৰা প্ৰায় 8,000 কোটি টকাৰ আঁচনি, এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব। 5টা বজাৰ পৰা আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আমি আৰম্ভ কৰিম। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানক লৈ বৃহৎ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। 1000 কণ্ঠশিল্পীয়ে একেটা সময়তে পৰিৱেশন কৰিব সুধাকণ্ঠৰ কালজয়ী গীত। সেইটো হৈছে অসমৰ 1000 শিল্পী, একেবাৰে ছিনিয়ৰ জনৰ পৰা কনিষ্ঠতম জনলৈকে 1000 গৰাকী শিল্পীক আমি নিৰ্বাচিত কৰিম, যি নেকি ভূপেন হাজৰিকাৰ গান 23 মিনিট সময় তাতে পৰিৱেশন কৰিব। প্ৰত্যেকটো গানৰ এটা এটা ষ্টেঞ্জা। ইয়াত আমি চেষ্টা কৰিম অসমৰ প্ৰতিখন কলেজৰে বেষ্ট ছিংগাৰ, যিখিনি এইবাৰ কলেজ ফেষ্টিভেলত হৈছিলে, এইবাৰ কলেজ ফেষ্টিভেলত যিসকল বেষ্ট ছিংগাৰ হৈছিল তেওঁলোকক মাতিম। ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা ব্যক্তিকো আমন্ত্ৰণ অনুষ্ঠানলৈ। এই ক্ষেত্ৰত জিলা আয়ুক্তসকললৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ। অনুষ্ঠানত উপস্থিত থাকিব বিচৰা লোকে পৰ্টেলযোগে কৰিব লাগিব আবেদন। যে ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছিল। এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তই 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব, যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পূৰ্বে অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। 29 আগষ্টত নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱন উদ্বোধন কৰিব অমিত শ্বাহে। পঞ্চায়ত অভিৱৰ্তনৰ লগতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ। অহা 29 আগষ্ট তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰি ওলোৱা ৰাজভৱন বা অসমৰ নতুন ৰাজভৱনটো তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব। দ্বিতীয় কাৰ্যসূচী হিচাপে এখন NDA, বিজেপি নহয় AGP আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে সদস্যৰ পৰা জিলা পৰিষদলৈকে, গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে
এখেতসকলক আমি নিমন্ত্ৰণ কৰিম পঞ্চায়ত অভিৱৰ্তন এখন NDAৰ পঞ্চায়ত অভিৱৰ্তন তাতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব গধূলি 5 বজাত তেখেতে গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু গধূলি উভতি যাব ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সৈতে অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম